এয়া মাছ আনিছিলে আৰু এতিয়া মই মাছখিনি একদম সোনকালে যিমান পাৰোঁ সোনকালে ধুই লওঁ আৰু ধুই পেলাই মই কিন্তু এতিয়া আপোনালোকক বনাই মেলি নেদেখাওঁ আজি ব্লগটো অলপ বেলেগ হ'বলৈ গৈ আছে আপোনালোকে যদি শেষলৈকে চাই তেতিয়াহ'লে গম পাব যে আজি কিয় মই বেলেগ বুলি ক'বলৈ লৈছোঁ হয় বন্ধু বান্ধৱীসকল আজি মই আহিছোঁ ঘৰৰ কাষতে থকা বজাৰ ৰংগমঞ্চত আৰু আমাক স্কুলৰ পৰাই নিমন্ত্ৰণ কৰিছিলে আজিৰ এই অনুষ্ঠানটোলৈ আৰু আজিৰ এই অনুষ্ঠানত আছে জামুগুৰি পৰীক্ষা কেন্দ্ৰৰ পৰা যিসকল ছাত্ৰ ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ পাবলৈ সক্ষম হৈছিলে সেইসকল পৰীক্ষাৰ্থীলৈ বীৰ বিৰোচন চুতীয়া সোঁৱৰণী শৈক্ষিক বঁটা প্ৰদানৰ লগতে জামুগুৰি আৰক্ষী থানা এলেকাৰ পৰা যিসকল ছাত্ৰ ছাত্ৰীয়ে মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে কলা শাখাৰ সৰ্বোচ্চ নম্বৰ পাবলৈ সক্ষম হৈছে সেইসকল ছাত্ৰ ছাত্ৰীলৈ প্ৰয়াত সুৰেণ শইকীয়া সোঁৱৰণী বঁটা বিজ্ঞান শাখাত যিসকল ছাত্ৰ ছাত্ৰীয়ে সৰ্বোচ্চ নম্বৰ পাবলৈ সক্ষম হৈছে সেইসকল ছাত্ৰ ছাত্ৰীলৈ প্ৰয়াত খগেশ্বৰ শইকীয়া সোঁৱৰণী বঁটা প্ৰদানৰ লগতে গোলাঘাট জিলাৰ বৰ্ষশ্ৰেষ্ঠ সাংবাদিকতা বঁটা প্ৰদান কৰা হ'ব তেনেহ'লে আহক পলম নকৰি আৰম্ভ কৰোঁ আজিৰ ব্লগটো আৰু পোনপ্ৰথমে আমি উপভোগ কৰোঁ আহক এটি কোৰাজেৰ বন্ধু বান্ধৱীসকল আজিৰ দিনটো মোৰ কাৰণে বহুত বিশেষ কাৰণ আজি এই সম্বৰ্ধনা অনুষ্ঠানলৈ সুদূৰ গুৱাহাটীৰ পৰা আহিছে মটিভেশ্যনেল স্পিকাৰ লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আৰু বিশিষ্ট সাংবাদিক দীপক শৰ্মাদেৱ আৰু লগতে আহিছে আমাৰ জামুগুৰিৰে সন্তান IIT কানপুৰৰ জৈৱ বিজ্ঞান আৰু জৈৱ অভিযান্ত্ৰিক বিভাগৰ সহকাৰী অধ্যাপক ৰবাৰ্ট সোণোৱাল আমাৰ অসম যিহেতু চাহেৰে বিখ্যাত গতিকে চাহপাতৰ টোপোলা তেখেতক প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ ইয়াৰ পিছতে এখনে আমি প্ৰশংসা পত্ৰ তেখেতৰ কাৰণে যুগুত কৰি উলিয়াইছিলোঁ আমি পাঠ কৰি দিছোঁ জামুগুৰি প্ৰেছ ক্লাবৰ উদ্যোগত কৃতি ছাত্ৰ ছাত্ৰীৰ বিশেষ অভিনন্দন আৰু বঁটা প্ৰদান অনুষ্ঠানৰ স্থান জামুগুৰি এয়া সোণোৱাল ইতিমধ্যে আমি আৰু এগৰাকী ব্যক্তিক আদৰণি জনাব বিচাৰিছোঁ আমাৰ মাজত বহি থকা মৰমৰ ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু স্থানীয় ৰাইজ প্ৰথমতে ছাত্ৰ ছাত্ৰীসকল ছাত্ৰ ছাত্ৰী দুই ধৰণৰ আছে এক ধৰণৰ খুচুৰা পইচা মানে 5-6ত পঢ়া তেওঁলোকে বিশেষ একো বুজি নাপাব এনেই হাত চাপৰি বজাব লাষ্টত আৰু এক ধৰণৰ আছে অকণমান বুজা নুবুজাৰ মাজত 9, 10, 11, 12 গতিকে এনেকুৱা মিটিঙত অকণমান ভাষণ দিব অকণমান খেলি মেলি হয় মানে 5-6ৰ ল'ৰাখিনিয়ে বুজাকৈ ক'লে 9, 10, 11, 12ৰখিনি আমনি পাব 9, 10ৰ ভাষণ দি বেয়া পাওঁ কিন্তু দুই এটা কথা যিটো মই ভাবোঁ যে আপোনালোকৰ জীৱনত হয়তো কেতিয়াবা লাগি যাব পাৰে নালাগিলেও নাই মই আগৰ মিটিঙতো ইতিমধ্যে অৱশ্যে এই কথাটো প্ৰত্যেক মিটিঙত মোক য'তেই মাতে মই সদায় এটা আৰম্ভণিতে কথা কওঁ যে যিসকল ছাত্ৰ ছাত্ৰী আছে বিশেষকৈ যিসকলে 9, 10, 11, 12ত পঢ়ি আছা 5, 6, 7ত পঢ়ি আছা তোমালোকে সদায় এটা কাম কৰিবা সদায় সেই কামটো হ'ল মোবাইল পিটি কিবা নহয় বিয়াত ফুটি পাইছে দুজনে হাত চাপৰি বজাব হৈছিল নকৰিবা জীৱনত ভাল কিবা এটা কৰিব যদি মন যায় হেঁপাহ থাকে ছাত্ৰ ছাত্ৰীসকলে সদায় সপোন দেখিবা সপোনটো কি জোখতকৈ ডাঙৰ সপোন আমাক স্কুলত অকণমান ভুলকৈ পঢ়াইছিল মই ভাবোঁ আঁঠুৱা চাই ঠেং মেলা শুনিছে নাই ক'বা মই ভাবোঁ সপোনৰ ক্ষেত্ৰত আঁঠুৱা চাই ঠেং নেমেলিবা আঁঠুৱা চাই ঠেং মেলা মানে কি সপোনৰ ক্ষেত্ৰত কি প্ৰযোজ্য হয় তুমি যেনেকুৱা ঘৰত জন্ম পাইছা ধৰা দেউতাই সৰু চাকৰি এটা কৰে খেতি কৰে ব্যৱসায় কৰে কিবা কিবিকে খাই লৈ চলি আছা অৰ্থাৎ তোমাৰ জীৱনৰ যিখিনি যোগ্যতা তুমি সেইকণ সপোন দেখিব লাগিব ডাঙৰ সপোন দেখিব নালাগে তাকে কয় আঁঠুৱা চাই ঠেং মেলা মই কওঁ নহয় আঁঠুৱা চাই ঠেং নেমেলিবা
নিজৰ ঠেঙৰ হিচাপত আঁঠুৱা বনাই ল'বা জীৱনত সুখী হৈ থাকিব পাৰিবা অৰ্থাৎ আমি আমাৰ জীৱনটো কেনেকৈ চলাম মই হাত ভৰি দুবাহু মেলি কিমান বহল কৰি দিম মোৰ ওপৰত নিৰ্ভৰ কৰিব মোৰ আঁঠুৱাখন সৰু হ'ল বুলিয়ে মই গোটেই জীৱন এনেকৈ পাৰ নকৰোঁ সেইকাৰণে মই কওঁ আঁঠুৱা চাই ঠেং নেমেলিবা নিজৰ ঠেঙৰ হিচাপত আঁঠুৱা বনাই যি ছাত্ৰ ছাত্ৰীৰ দুচকুত সপোন নাই বহু ছাত্ৰ ছাত্ৰীয়ে কলেজত এডমিশ্যন লৈছে ইতিমধ্যে মই বহু কলেজীয়া ছাত্ৰ ছাত্ৰীক সোধোঁ তোমালোকে যে কলেজত এডমিশ্যন লৈছা কিয় কি কৰিব বিচাৰিছা জীৱনত ছাত্ৰ ছাত্ৰীসকলৰ 95% উত্তৰ হয় এনেই ছাৰ ঘৰত কি কৰি দিম কলেজত এডমিশ্যন লৈছে অমুকক সোধো তুমি এইখন কলেজত কিয় ল'লা অমুক হাই ছেকেণ্ডেৰীত কিয় ল'লা যিবিলাক সফল ছাত্ৰ ছাত্ৰী তেওঁলোকে ক'ব যে অমুকত ছায়েন্সটো ভাল অমুকত আৰ্টছটো ভাল অমুকত কমাৰ্চ ভাল অমুকত শিক্ষকখিনি ভাল সেইকাৰণে ল'লো 95% ছাত্ৰ ছাত্ৰীয়ে কিয় লয় কলেজ স্কুলত এডমিশ্যন অমুকত কিয় ল'লা মোৰ লগৰকেইটাও তাতে লৈছে একেলগে যাম এই ধৰণৰ স্বভাৱ বাদ দিবা যে কলেজ এটা আমি এইভাবে কলেজ এখন আমি এইভাবে চইচ কৰোঁ এইভাবে বাছি লওঁ লগৰজনী তাতে যায় গোটেই জীৱন কি লগৰজনীৰ লগত ঘূৰি থাকিবা নেকি আমুক বিষয়টো কিয় ল'লা এডুকেশ্যন কিয় ল'লা ফিজিক্স কিয় ল'লা মোৰ লগৰজনীও লৈছে সদায় সপোন দেখিবা ডাঙৰ সপোন তোমাৰ দেউতাই কি কাম কৰে মায়ে কি কাম কৰে খাবলৈ পাইছানে নাই ভাল কাপোৰ পিন্ধিব পাৰিছানে নাই ফুটপাথৰ পৰা কাপোৰ পিন্ধিছানে ডাঙৰ শ্বপিং মলৰ পৰা কাপোৰ কিনিছা কোনো গুৰুত্ব নাই জীৱনত গুৰুত্বটো হ'ল তোমাৰ বুকুত আৰু তোমাৰ দুচকুত সপোন কিমান ডাঙৰ সপোন আছে যে হয় মই জীৱনত কিবা এটা কৰিব বিচাৰিছোঁ মই কিবা এটা কৰি দেখুৱাম তুমি য'তেই জন্ম নোপোৱা কিয় এবেলা খাই এবেলা নোখোৱাকৈ নাথাকা কিয় ফুটপাথৰ কাপোৰ নিপিন্ধা কিয় তুমি জীৱনত সফল হ'বাই যদি তোমালোকৰ সপোনত দুচকুত ডাঙৰ সপোন থাকে সেইকাৰণে মই কওঁ সদায় ডাঙৰ সপোন দেখিবা মানুহে হাঁহিব ইয়াত যিসকল ছাত্ৰ ছাত্ৰী আছে কোনোবাই যদি মনত এটা প্ৰতিজ্ঞা লৈছা যে 10 বছৰ পিছত 15 বছৰ পিছত মই গোলাঘাটৰ SP হৈ আহিম কোনোবা ছোৱালী এজনী ইয়াত বহি থকা হয়তো দুখীয়া ঘৰ দেউতাকে হয়তো খেতি কৰে খাবলৈ হয়তো ভালকৈ নাপায় ধৰি ল'ব তাই যদি মনৰ ভিতৰত এটা প্ৰতিজ্ঞা কৰে সপোন দেখে যে 15 বছৰ পিছত মই জামুগুৰি ৰাস্তাৰে মই যেতিয়া খোজকাঢ়িম মোক চবে চেলুট দিব মই নীলা লাইটৰ গাড়ীত আহি এইফালে মই পাৰ হৈ যাম মই আপোন ঘৰ কাৰণে যাম মানুহে কি ক'ব তেতিয়া এইজনী চা লেবে ক'ব দিবা তুমি যেতিয়া সপোনটোৰ কথা ক'বা আনে যেতিয়া তোমাক হাঁহিব তুমি ভাবিবা নহয় মই ঠিক সপোন দেখিছোঁ আৰু এই সপোন মই বাস্তৱায়িত কৰিম যেতিয়াই তোমাৰ দুচকুত সপোন থাকিব তোমাৰ পঢ়িবলৈ এলাহ নালাগে যেতিয়াই তোমাৰ দুচকুত সপোন থাকিব তোমাৰ ভাগৰ নালাগে যেতিয়াই তোমাৰ দুচকুত সপোন থাকিব তোমাৰ ভোক নালাগে যেতিয়াই তোমাৰ দুচকুত সপোন থাকিব আৰু একো নেদেখা তুমি লগৰ ছোৱালীজনীয়ে 20,000 টকা মোবাইল লৈছে লওঁ তুমি নেদেখা কাৰণ তোমাৰ সপোনটো তুমি এদিন নীলা লাইটৰ গাড়ীত উঠি আছা সেইটো দেখি দেখি তোমাৰ মন মস্তিষ্ক ভৰি পৰিব আৰু বিশ্বাস কৰা যিয়ে সঁচা অন্তৰেৰে সপোন দেখে আৰু কষ্ট কৰে তাৰ প্ৰতিটো সপোন বাস্তৱায়িত হয় মোৰো এটা সপোন আছে দীপক শৰ্মা যেতিয়া 7 বছৰীয়া আছিল 6-7 বছৰীয়া মোৰো এটা সপোন আছিল আন বহুতৰ দৰে ডাক্তৰ ইঞ্জিনিয়াৰ এনেকুৱা হোৱাৰ সপোন নাছিল সপোন আছিল কি তোমালোকৰ সহজ ভাষা মানুহৰ লগত লেভেল দিয়া সৰুৰ পৰা বদমাছ অৰ্থাৎ অন্য ভাষাত যদি আমি কওঁ যে এনেকুৱা মেল মিটিং ৰাজহুৱাভাৱে মানুহে যাতে নুপুচায় এতিয়া 7 বছৰীয়া দীপক শৰ্মা ভৰিত চেণ্ডেল নাই স্কুলত ক'লা হাফ পেণ্টটো পিন্ধি যায় বগা চাৰ্টটো পিন্ধি যায় মেল মিটিং বিয়া তুলনি বিয়া খাবলৈ সেইযোৰে পিন্ধি যায় কোনে গুৰুত্ব দিব আমাৰ ওচৰত যেনেকুৱা ৰাজহুৱা সভা হয় 7 বজাত যদি সভা মায়ে পেৰাচুটৰ তেল এসোপা আধা লিটাৰমান মূৰত সানি দিয়া ছবি ফোনি আহি ভাল লাগিছে যা 7 বজাত যদি সভা মই 5 বজাতে গৈ বহি থাকোঁ ক'ত বহোঁ কিয় যাওঁ 5 বজাত মানুহ খালী থাকে এই প্ৰথম চকীকেইখনত বহিব পাৰোঁ চবে চাব তেতিয়া ফাৰ্ষ্ট চকীত ভৰিকেইখন ওলমি থাকে চুটি চুটি যেতিয়া মূল সভা আৰম্ভ হয় সপোন কিয় দৰকাৰী মই সেই কথাটো ক'ব বিচাৰিছোঁ যেতিয়া মূল সভা আৰম্ভ হয় 7 বজাত সমাজৰ বিশিষ্ট ব্যক্তিসকল আহে আৰু স্বাভাৱিকতে 7 বছৰীয়া ল'ৰাটোক কোৱা হয় ঐ আগতে ইমান চকীৰ ব্যৱস্থা নাছিল কাঠৰ চকী আছিলতো চকী ইমান মানুহে চকীত বহিব নাপায় তোমালোকৰ নিচিনা খুচুৰা পইচা মাটিত বহিব লাগে আগতে এতিয়া প্লাষ্টিক আহিছে কাৰণে চকী যথেষ্ট আগতে কাঠৰ চকী লিমিটেড আছিল গতিকে তাৰ পৰা খেদি দিয়ে আগত ত্ৰিপাল বস্তা কিবা কিবি পাৰা থাকে তাতে মনে মনে বহি থাকোঁ আহিছিলোঁ মানুহে মোক চাব মোক বাবা দিব পিছত যে গালি চালি মাৰি তলত খেদি দিছে এই ফুট আগত যাব লাগে তাতো বস্তাটো বহিবলৈ শান্তি নাথাকে ক্ষীণমিন মানুহ লগৰ যিকেইটা আছিল সিহঁতে এই পাত অস্ত্ৰ ব্যৱহাৰ কৰে এনেকৈ ক'ত বহিছে আগত এই আগত খেদি খেদি নি সেই চকীৰ পৰা ত্ৰিপাল বস্তাৰ পৰা মাটি একেদিনাই ইমান অকণমান চাগে তোমালোকৰ কাৰোৱে হোৱা নাই কিন্তু এই যে 7 বছৰীয়া দীপক শৰ্মাৰ বহুত সপোন চাগে মিটিঙত কোনে কি কৈ আছে মেটাৰে নকৰে মিটিং শেষ হৈ যায় গমেই নাপাওঁ কেতিয়াবা কোনোবাই কয় মিটিং শেষ হৈ যা ঘৰ সপোন চাগে যে মোৰো এদিন আহিব হিন্দীত কয় আপোনাৰ টাইম আয়েগা মোৰো এদিন আহিব আজি এইখন চকীত বহিব দিয়া নাই এদিন মাতি দি বাপেকে এইখন চকীত বহিব দিব লাগিব আপোনাৰ টাইম আয়েগা মোৰো দিন আহিব সেই সপোনৰ শক্তি সেইকাৰণে কওঁ ঘৰত যাই যদি সপোন দেখা নাই সপোন দেখিবলৈ আৰম্ভ কৰা নিজকে ডাঙৰ সপোন দেখিবলৈ আৰম্ভ কৰা আৰু তোমালোকে শুনি ভাল পাবা সেই যে তাত বহিব দিয়া নাছিল দীপক শৰ্মা
এই ৩-৪ বছৰৰ ভিতৰত অসমৰ ৭০খন কলেজ, ইউনিভাৰ্চিটি, মেডিকেল কলেজ, ইঞ্জিনিয়াৰিঙত মাতি নি এই মাজৰ ছবিখন দিছে। সেইকাৰণে কওঁ জীৱনত সকলো সম্ভৱ, কেৱল সপোন দেখা, ডাঙৰ সপোন দেখা। আৰু সপোনটো যেতিয়া তুমি দেখিবা লগৰবোৰে হাঁহিব, গুৰুত্ব নিদিবা। আমাৰ বহু ল'ৰা ছোৱালীৰ প্ৰতিভা থাকে, সপোন বাস্তৱ এইকাৰণে ভাবিব নোৱাৰে। কোনোবাই যদি ইয়াত কৈ থকা ছোৱালীয়ে খালী গৈ স্কুলত যদি কয় যে নহয় মোৰ সপোন আছে, ময়ো SP হ'ম, মই DGP হ'ম অসমত, মই অমুকৰ অমুক হ'ম, মই ৰাষ্ট্ৰপতি হ'ম, যদি সপোন দেখে লগে লগে লগৰকেইটাই ক'ব কি ক'ব, বেকাৰ লেভেল। লগে লগে আমি মানসিকভাৱে কি হৈ যাওঁ, মানসিকভাৱে আমি ভাবি পৰোঁ, গুৰুত্ব নিদিবা। কৰিবনে নকৰে। দেউতাই বাইকত থৈ গৈছে, AC গাড়ীত থৈ গৈছে, খোজকাঢ়ি আহিছা, মেটাৰ কৰেনে নকৰে। মেটাৰ কি কৰিব, পৰীক্ষাৰ ভিতৰৰ বহীত কি লিখিছা সেইটো গুৰুত্বপূৰ্ণ। সেইকাৰণে ভাবিবা মোকো এখন পৰীক্ষাত বহি দিব, মোৰো কলম এটা বা ৰিফিল এটা থাকিব, আৰু কোনোবা হাইফাই স্কুলত পৰা হাইফাই ঘৰৰ ল'ৰা এজনক এখনেই বহি দিব আৰু এটাই কলম দিব, পাৰ্থক্যটো তাতেই ওলাই। নাযাবি সোনকালে আহিবি, খালি ভুগি থাকে। যি ছাত্ৰ ছাত্ৰীয়ে পিতৃ মাতৃৰ কথা মন দি শুনে এই ছাত্ৰ ছাত্ৰীৰ সফল হয়। আমি যে ভাবোঁ না মা দেউতাই বকি থাকে বুলি বহুতে ভাবে। মা দেউতাই যিদিনা তোমাক কণ্ট্ৰল কৰা বাদ দি দিব নহয়, যিদিনাৰ পৰা নক'ব যে তুমি সোনকালে ঘৰত আহা পঢ়া, কোৱা যিদিনাৰ পৰা বাদ দিব, ভাবিবা মোৰ জীৱন জীৱনত উজুতি খাবা। এটা সৰু সাধু, এটা ল'ৰা আছে নতুনকৈ মেট্ৰিক পাছ কৰিছে, বিৰাট লেভেল, ফাৰ্ষ্ট ডিভিজন পাইছে, তোমালোকৰ নিচিনা বিৰাট লেভেল। এই মাক বাপেকে গন্তি নকৰে, বোলে দেউতা তুমি মেট্ৰিকে পাছ কৰা নাই, মই ফাৰ্ষ্ট ডিভিজন পাই পাছ কৰিছোঁ। দেউতাকে কয় বাবা পঢ়াৰ কথা মোক নক'বা, মইতো সম্বৰ্ধনা পাইছোঁ। জামুগুৰি প্ৰেছ ক্লাবত লগত 500 মানুহৰ আগত আহি সম্বৰ্ধনা লৈছে, একদম লেভেল নেই তেনেকা, চুপ ৰে তেনেকা, মেট্ৰিক পাছ। দেউতাক কয় তুমি যে কেংকেঙাই থাকা সেইকাৰণে মই জীৱনত আগবাঢ়িব পৰা নাই, তুমি এই কেংকেঙাই থাকা বন্ধ কৰা, মই জীৱনত বহুত আগবাঢ়ি যাম। বাপেকে ক'লে হয় নেকি দে। এদিন বাপেকে ক'লে ব'লা বেটা চিলা উৰুৱাবলৈ যাম। বাপেকে গম পাইছে ইয়াত মছলা দিব লাগিব, গালি পাৰিলে নবয়াক বুদ্ধি কৰি দিব লাগিব। এই যে মা দেউতা কেংকেঙাই থাকে কিমান লাভ হয় মানুহ নাই এতিয়া, সেইকাৰণে শুনিবা মা দেউতাৰ কথা, খং উঠিব হয়তো অলপ, কিন্তু শুনিবা। বাপেকে গৈ চিলা উৰুৱাই দেখিলে চিলাটো ওপৰত গৈছে। ল'ৰাটোৱে ভাবিলে যে বাপেকক কথা শুনোৱাৰ এইটোৱে সময়, বোলে দেউতা এই চিলা আৰু মোৰ জীৱন একদম চেম টু চেম। বাপেকে ক'লে কেনেকৈ, এই চিলাটো ওপৰলৈ যায়, তুমি এই চিলা ওপৰলৈ চাবাচোন, মাজে মাজে ঝাটকা এটা দিয়ে নিদিয়ে, বোলে যে চিলাটো ওপৰলৈ যায়, জীৱনটো মোৰ নিচিনা ওপৰলৈ গৈ থাকে, তুমি আৰু এই চিলা আৰু মোৰ জড়িত ৰাখিম। যিদিনাই তুমি এই টানা চিষ্টেমটো বাদ দি দিবা, মোক যি মন যায় কৰিব দিবা, ৰাতি 8টাত ঘৰত আহিলেও প্ৰব্লেম নাই, 9টাত প্ৰব্লেম, যিমান মোবাইল চালেও প্ৰব্লেম নাই, মোক যি মন যায় কৰিব দিবা, মই বহুত ওপৰলৈ যাব পাৰিম। বাপেকে ক'লে হয় নেকি, এই বুলি কৈ চিলাৰ লগত সংযুক্ত যি ৰছী বা সূতা থাকে কাটি দিলে, যা ছোড় দিয়া তেৰে। লগে লগে চিলা ওপৰলৈ উৰি গ'ল। ল'ৰাই ক'লে চোৱা দেউতা কিমান ওপৰলৈ গ'ল, তুমিও মোক কেং কৰা বাদ দিয়া, ময়ো এনেকৈ বহুত ওপৰলৈ যাম, কাক চোন। বাপে ক'লে ৰখ মনে মনে থাক, ধৈৰ্য ধৰ। কেই ছেকেণ্ডমানৰ পিছত চিলাটো উৰি উৰি মাটিত ঠাচকৈ পৰিল। বাপেকে ক'লে অৱস্থা দেখিছ, বাপেকে কি ক'লে অৱস্থা দেখিছ। অৰ্থাৎ এই যে মা দেউতাই যদি আমাক নিয়ন্ত্ৰণ নকৰে, এই যে গালি পাৰি নাথাকে, যিদিনাই সূতাডাল কাটি দিব, যিদিনাই গালি পৰা শেষ কৰি দিব, যিদিনাই যি মন যায় তাকে কৰি থক বুলি ক'ব, সিদিনাই অলপ সময় বাবে আমি ওপৰত উৰি ফুৰিম, ভাল লাগি থাকিব, বা মোবাইল কৰি আছোঁ, ঘৰত মায়ে একো নাই, দেউতাই একো নাই, নিজৰ ইচ্ছামতে জীৱন নিৰ্বাহ কৰিছোঁ। কিন্তু যিদিনা মাটিত পৰিবা আহি ইমান বেয়াকৈ পৰিবা, জীৱনত কঁকাল ফোন কৰিব নোৱাৰা। সেই কথাটো মনত ৰাখিবা, নিজৰ পিতৃ মাতৃৰ বাবে এটা হাত চাপৰি বজাই দিয়া যে এই মা দেউতাই আমাক আৰু কেং কৰক আৰু আমাক বাধা দিয়ক, যাতে আমি জীৱনত সফল হ'ব পাৰোঁ। 4 নম্বৰ বীৰ বিৰোচন চুতীয়া সোঁৱৰণী শৈক্ষিক বঁটা 2000 অনুদুলি ফুকন অভিনন্দন প্ৰদান কৰিছে দীপক শৰ্মাদেৱে। এই অভিনন্দন পত্ৰৰ লগত আছে এখন অভিনন্দন পত্ৰ, বস্ত্ৰ, এটা গছপুলি, কলম আৰু মূল্যৱান কিতাপৰ টোপোলা। সভাৰ কাম আৰু বেছি দেৰি নাই, সকলোকে ধৈৰ্য ধৰি কিছু সময় পঢ়িবৰ বাবে অনুৰোধ কৰিছোঁ। আজি জামুগুৰি প্ৰেছ ক্লাবৰ উদ্যোগত কৃতি ছাত্ৰ ছাত্ৰীৰ বিশেষ অভিনন্দন আৰু বঁটা প্ৰদান অনুষ্ঠান জামুগুৰি বজাৰ ৰংগমঞ্চ জামুগুৰি গোলাঘাট তাৰিখ 25 জুলাই 2024 চন। শ্ৰী শইকীয়া সোঁৱৰণী শৈক্ষিক বঁটা 2024 প্ৰাপক শ্ৰীমতী শিল্পী শিখা ভূঞালৈ গভীৰ প্ৰশংসাৰে আন্তৰিক অভিনন্দন। উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা কলা শাখাত অসমীয়া, ইংৰাজী, ৰাজনীতি বিজ্ঞান, সমাজতত্ব, ভূগোল বিষয়। মই জামুগুৰি আমি সকলোৱে থিয় হৈ দীপক ছাৰৰ কাৰণে বহুত জোৰছে তালি এটা বজাওঁ। ঠিক আছে, আমি চবে থিয় হৈ যাওঁ আৰু জোৰছে বঢ়িয়া। এয়াহে জামুগুৰি জোৰ, এইটো ধুনীয়া শব্দ। ত' দীপক দাই সঁচাকৈ বহুত ভাল কথা ক'লে। আৰু এটা অনুৰোধ, জামুগুৰি জোৰ দেখুৱাই আমি সকলোৱে কওঁ যে আমিও পাৰিম নে? দীপক
যাই যি অনুৰোধ কৰিছে সেই গোটেইখিনি কাম আমিও কৰিব পাৰিমনে পাৰিমনে বঢ়িয়া বঢ়িয়া সঁচাকৈ জোৰ আমাৰ জামুগুৰিত সঁচাকৈ জোৰ আছেনে একচুৱেলি আপোনালোক বহুতেই ইয়াত আছে মোৰ সব আপোন কিছুমান ককা কিছুমান বৰ্তা কিছুমান খুৰা কিছুমান মামা কিছুমান খুৰী পেহী আৰু কিছুমানৰ এতিয়া মই খুৰা হ'ম ককা হ'ম গতিকে কিন্তু কথা পাতিবলৈতো বহুত আছে কিন্তু সময় বেছি নলওঁ গৰম বহুত আপোনালোকৰ চাগে বহুত আমনিও লাগিছে ৰৈ গতিকে দুটামান কথা পাতিম দুটামান আলোচনা কৰিম মোৰ মানে হৃদয়ৰ বহুত ইটছ ভেৰি ক্ল'জ টু মাই হাৰ্ট মোৰ অন্তৰৰ বহুত মানে বহুত অন্তৰৰ ভিতৰত সোমাই থকা কিছুমান কথা পাতিম আপোনালোকে সহযোগ কৰিব কিবা এটা আলোচনাত যদি আমি কিবা এটা সফল হ'ব পাৰোঁ আমি কিয় পিছুৱাই আছোঁ অলপ বেছি নহয় অলপ পিছুৱাই আছোঁ জামুগুৰিবাসী আমি কিয় গতিকে আমি দীপক ছাৰে অলৰেডি বহুত আমাক ক'লে কেনেকৈ আমি আগবাঢ়িব পাৰিম গতিকে সেই আগবাঢ়োতে আমাৰ কোনখিনি মানে জেগাত অলপ আমি থমকি যাওঁ সেইখিনি আমি কেনেকৈ ছল্ভ কৰিব পাৰিম সেই বিষয়ে মই দুটামান আপোনালোকক কথা ক'ব বিচাৰিছোঁ প্ৰথম কথা হ'ল গাইডেঞ্চ মানে আমি পঢ়া শুনা বহুতেই ভাল কৰোঁ হয়নে বহুতে মেট্ৰিক পাছ কৰোঁ বহুতে হায়াৰ ছেকেণ্ডেৰী পাছ কৰোঁ কিন্তু তাৰ পিছৰ মানে যোনটো আমাৰ জাৰ্ণি হয় তাৰ পিছৰ যোনটো আমাৰ যাত্ৰা হয় সেইখিনিত ক'ৰবাত আমি থমকি যাওঁ হয়নে সেই গাইডেঞ্চটো আমি অলপ ক'ৰবাত নাইকিয়া হৈ গৈছে গতিকে সেই গাইডেঞ্চটো আমি ক'ত পাম গাইডেঞ্চটো একচুৱেলি আমি আমাৰ ওচৰে পাজৰে পাম আমি যদি আমাৰ যোনখিনি আমাৰ ছিনিয়ৰ হয় যোনখিনি আমাৰ অলৰেডি আগুৱাই গৈছে ছাত্ৰ ছাত্ৰী বা দাদা বাইদেউ ভণ্টি সিহঁতৰ পৰাই আমি গাইডেঞ্চ পাওঁ ঠিক আছে যিহেতু মই তোমালোকৰ মানে এজন পৰিয়ালৰ ব্যক্তি গতিকে মই এটা ভাবিলোঁ যে আজি আহি থাকোঁতে যে মই কিয়নো অলপ হ'লেও আগবাঢ়ি যাব পাৰিছোঁ অলপ দেখিছোঁ গতিকে মই এটা মানে ভাবিছোঁ যে মই এটা সংস্থা আৰম্ভ কৰিম আমি সকলোৱে মিলি এটা সংস্থা আৰম্ভ কৰিম যি সংস্থাৰ জৰিয়তে আমি যিমানখিনি ছাত্ৰ ছাত্ৰী কিবা যদি মানে ভৱিষ্যতে কিবা গাইডেঞ্চ লাগে সেই গাইডেঞ্চ যাতে আমি দিব পাৰোঁ ঠিক আছে মই এটা হোৱাটছআপ নম্বৰ দিম কাৰণ আজিকালি গোটেই হোৱাটছআপৰে যুগ এই হোৱাটছআপ নম্বৰটো তোমালোকে পাৰিলে লিখি ল'বা প্ৰায়বিলাকৰে চাগে মোবাইল আছে মোবাইল নাথাকিলেও তোমালোকৰ অভিভাৱকৰ ডেফিনেটলি মোবাইল আছে প্লিজ এই নম্বৰটো লিখি থোৱা আমাৰ সংস্থাটোৰ আমি নামটো হ'ল স্নেহ মৰম স্নেহ সেই সংস্থাটোৰ এটা নম্বৰ তোমালোকে লিখি থোৱা যদি তোমালোকৰ জাৰ্ণিত যিকোনো যদি মানে তোমালোকৰ গাইডেঞ্চ লাগে প্লিজ এই নম্বৰটোলৈ হোৱাটছআপ কৰিবা নম্বৰটো হ'ল 6396 423 904 মই আকৌ কৈছোঁ 6396 423 904 ঠিক আছে এই সংস্থাটোৰ নাম হ'ল স্নেহ অ'কে স্নেহ মানে মৰম কাৰণ আমি সকলোৱে মৰম বিলাব বিচাৰোঁ গতিকে যেতিয়াই তোমালোকৰ লাগিলে পঢ়াৰ ক্ষেত্ৰত যদি কিবা প্ৰব্লেম হয় বা তোমালোকৰ যদি কিবা কেৰিয়াৰৰ বিষয়ে কিবা প্ৰব্লেম হয় তোমালোকৰ যদি ফাইনেন্সিয়েল কিবা প্ৰব্লেম হয় মানে তোমালোকে খালি মেছেজ কৰিবা খালি মেছেজ কৰোঁতে তুমি হেছটেগ স্নেহ বুলি লিখি দিবা স্নেহ বুলি লিখি তোমালোকৰ যি মন যায় যি কাৰণে তোমালোকৰ গাইডেঞ্চ লাগে তোমালোকে প্লিজ আমাক পঠিয়াবা মই নোৱাৰিলেও আমাৰ যোনটো টীম আছে চবেই এই মেছেজটো চাব আমি সদায় প্ৰতি মাহে এই বস্তুটো আলোচনা কৰিম আৰু যিমান পাৰোঁ তোমালোকক আমি ডাইৰেক্টলি কণ্টেক্ট কৰি তোমালোকক গাইড কৰিব চেষ্টা কৰিম ঠিক আছে আৰু এটা কথা মই দীপক ছাৰে কৈছিলে পাখি গজা কথাটো সেই কথাটো মোৰ একচুৱেলি অন্তৰত বহুত জোৰছে মানে লাগি গৈছে পাখি লগা এইটো সঁচাকৈ মই এতিয়া আহি থাকোঁতে